হাই গাইজ, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি দেখুৱাবলৈ লৈছোঁ পকা তেতেলী। তেতেলী নামটো শুনিলে চাগে চবৰে জিভাৰ পানী পৰিব, নিশ্চয় মই জানোৱে বাৰু। আজি মই দেখুৱাব লৈছোঁ পকা তেতেলী। পকা তেতেলী খাব ওলাইছোঁ, মানে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। আনিলোঁ ওচৰৰ গছ এডালৰ পৰা তেতেলী। এয়া তেতেলীখিনি বাকলখিনি গুচাই লৈছোঁ। গুচাই এতিয়া মই অকণমান ইয়াত এড কৰিম নিমখ, জলকীয়া, মছলা, অকণমান মছলাও দিওঁ দেই। তাৰপিছত আৰু তেতেলী খোৱা মজায়ে বেলেগ। কি ক'ম, মই কৈ থাকোঁতে জিভাৰ পানী পৰি গৈছে আৰু আপোনালোকৰতো দেখিলেই জিভাৰ পানীটো পৰিবই, মই এইটো ভালদৰে জানো। অৱশ্যে টেঙা অকলে খাই ভাল নালাগে। মই লগৰ দুজনমানৰ লগত খাইছিলোঁ। লগৰ দুজনীক নেদেখিলোঁ বাৰু, তেওঁলোকে ভিডিঅ' উঠালে মানে লাজ কৰে। ভিডিঅ'ত উঠোৱা নাই আৰু। টেঙা খাবলৈ হ'লে আৰু ছোৱালীবিলাকক আৰু লগৰো প্ৰয়োজন, আৰু টেঙা খাবলৈ পালে কোনে পাতে আৰু। এয়া জলকীয়া দিছোঁ, নিমখ দিছোঁ। খাবলৈ যে কি টেষ্টি লাগিছে নহয়, পকা তেতেলী। অৱশ্যে মই সৰুতে গুটিবিলাকো খাইছিলোঁ, এতিয়া গুটি নাখাওঁ বাৰু। সৰুতে মই তেতেলীৰ গুটিও খাই দিছিলোঁ।